এইবোৰ কথা মই একো নাজানো। আপোনালোকে দেখিছে, মই এইবোৰ একো নাজানো। কি কাৰণে হ'বলৈ পালে? মই নাজানো নহয়, জনা হ'লে ক'লোহেঁতেন। আপোনালোকৰ লগত মানে সম্পৰ্ক একো নাই তেওঁ? কেতিয়াবা নাই। ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰাই বুলি কওঁ। মানে 6 মাহ। আমি 6 তাৰিখে ঘৰৰ পৰা ওলাই গৈছো, 7 তাৰিখে 6 তাৰিখে গৈ থানাত সোমাইছো, 7 তাৰিখে ছাৰহঁতৰ অনুমতি লৈ বস্তু উলিয়াই আনিছো। ল'ৰাকেইজনে সামগ্ৰীকেইটা সিমানেই আৰু। কিবা ঘটনা হৈছিলে নেকি? আপোনালোক এফালে ওলাই যাব ক'ত থাকে আপোনালোক? আমি ভাড়াঘৰত থাকো। তাৰ মাজত এদিনো হোৱা নাছিলে নেকি আপোনালোক? নাই হোৱা। কি কাৰণে ওলাই যাব গ'লে? ঘৰত লাগে আৰু খেদিলে আৰু সম্পত্তি ঘৰ আমাক থাকিবলৈ নিদিয়ে আৰু। ছোৱালী মানুহ এতিয়া কি কৰিব, কাজিয়াও কৰিব নোৱাৰে, দুখ পাব, হেৰি পাব। সেইটো কাৰণে ওলাই দিলো আৰু। মাটি বাৰী সম্পত্তিৰ কথা আছিলে? সেইবোৰ নাই, সেই সময়ত সেইবোৰ নাই। কি নাম তেখেতৰ? পৰিয়ালত কোন কোন আছে? মোৰ ছোৱালী দুজনী অকল। মোৰ ছোৱালীজনী, ডাঙৰজনী যোৱা বছৰ বিকম শেষ কৰিছে, সৰুজনী এবাৰ বিকম পঢ়ি আছে, এবছৰ আছে। পঢ়ি আছে সৰুজনী। একো নাই আৰু, ডাঙৰজনী হাজিৰা কৰিছে। আপোনাৰ কোন হয়? আপোনাৰ কোন হয়? মানুহজন হয় মোৰ। আপোনালোকে এই বিষয়টো কি ভাবে লৈছে? নেদেখিলেনো কি ক'ম, আমি বিষয়-চিষয় একো ক'ব নোৱাৰো মই। এতিয়া যিহেতু উৱলি যোৱা মৃতদেহ ওলোৱা হৈছে, সেই মৃতদেহটো আপোনাৰ স্বামীৰ? মইতো এতিয়া চিনি নাই পোৱা, গাঁও বুঢ়াই হয় বুলি কৈছে আৰু মইনো কি জানিম সেইবোৰ। যিহেতু মৃতদেহ, গতিকে এনেকুৱা এটা অৱস্থাত আপোনাৰ স্বামীক ইয়াতে উদ্ধাৰ কৰা হৈছে, গতিকে আপুনি কেনেকুৱা ধৰণৰ তদন্ত হোৱাটো বিচাৰিব? সন্দেহ আছে নেকি? মোৰ একো সন্দেহ নাই। কিবা অসুখ হৈছিলে নেকি? আগতে প্ৰেছাৰ হয়, কিবা আগত হৈ গৈছে তেনেকে প্ৰেছাৰ আৰু, সেইটো জানো আৰু। মদটো খুব খায়, মদ খোৱাৰ কাৰণেতো আমাৰ অশান্তি। এনেই ওলাই যাম নি, এইখন ঘৰ এৰি থৈ পিনি মই ছোৱালীজনী বোলে ভাগত থাকিম জানো, ইমানেই। মই ছোৱালীজনী মোৰ অফিচত চাকৰি কৰে, ঠিক আছে, কাম কৰোঁতে, আৰু মোৰ CSP আছে SBI। তো তেওঁলোকৰ কি আছিলে, বাপেকৰ অত্যাচাৰটো বেছি, এইটো শুনি আছিলোঁ বাৰু ছোৱালীজনীৰ পৰা। তাৰপিছত লাষ্ট ডেটটো জানিব, এটা টাইমত ইহঁতৰ উৎপাতটো বেছি হ'ল, বেছি হোৱাৰ কাৰণে ওলাই গুচি গ'ল, ভাড়াঘৰত থাকিলেগৈ, প্ৰথমে থানাত কেছ দিলে, কেছ দিয়াৰ পিছত থানাত গুচি গ'ল, তাৰপিছৰ পৰা কোনো সম্পৰ্ক নাই। ফেব্ৰুৱাৰী পৰা চামথিং। আৰু ছোৱালীজনী মোৰ তাতে চাকৰি কৰে, বছ চাকৰি কৰে, আৰু কোনো কথা নাই। আৰু বাকী মই মানে অফিচৰ যিখিনি দায়িত্ব মই সেইখিনি পালন কৰোঁ, দৰমহা দিব লাগে। এতিয়া ক'ব পাৰিব কি আৰু, মতবী মানুহ আছিলে, মদ খাই এতিয়া কেনেকৈ পৰিলে, কেনেকৈ কি কৰিলে, আহি থাকিলেহে গম পালোঁহেঁতেন, আহিতো থকা নাই। আৰু আমাৰ যেতিয়া ডিউটি বন্ধ হৈ যায়, ধৰি লওক 5টা বা 6টা বজাত আমি বন্ধ কৰি দিওঁ, তাৰপিছততো আমাৰ কোনো কাম নাই। মোৰ নিজৰ পৰিয়াল আছে, পৰিয়ালৰ লগত থাকোঁ, মা আছে, মাক চাবলগীয়া হয়। কি ক'ব, তেওঁৰ দুগৰাকী ছোৱালী, এগৰাকী পত্নী আছে, যিহেতু তেওঁলোক সুস্থ, তেনে অৱস্থাত এটা উৱলি যোৱা মৃতদেহ এটা বন্ধ ৰুমৰ ভিতৰত উদ্ধাৰ হৈছে, যিটো পৃথিৱীতে বিৰল, এনেকুৱা ঘটনা পৃথিৱীত বিৰল, গতিকে আপুনি কি ক'ব? এতিয়া কি ক'ব, এতিয়া যদি তেওঁলোকৰ ঘৰৰ ছোৱালীকেইজনী বা মাকে যদি তত্বাৱধানত থাকিলেহেঁতেন বা নিজৰ ঘৰ বাৰী এৰি পেলাই যেতিয়া বাহিৰত আছিলে, এতিয়া মই যদি আহি থাকিলোহেঁতেন, তেতিয়া মই ক'ব পাৰিলোহেঁতেন। বাট তেওঁলোকৰ মেণ্টেলিটিটো যিটো আছিলে, সেইটো মেণ্টেলিটিত মানে বহুত হাৰাশাস্তি খাই গৈছিলে, আৰু এইটো বিষয় লৈ থানাতো জানে। থানাত জনাৰ পিছত তেওঁলোকে ভাড়াঘৰত আছিলে, ভাড়াঘৰত থকাৰ পিছত তেওঁলোকৰ কথা। হাৰাশাস্তিটো নিজৰ জীয়েক দুজনী ন, নিজৰ ঘৈণীয়েক, কিবা এটা ট্ৰিটমেণ্ট হ'লেও কিবা এটা কৰিব পাৰিলেহেঁতেন নিশ্চয়। সেইটো বিষয়ে মই নাজানিম, তেওঁলোকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।